মই বনোৱা গোল নিমকি বহুত সংখ্যক মানুহে পছন্দ কৰিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু বহুত কেইগৰাকী মানুহে মোক সুধি আছিলে যে কেনেকৈ বনাই দেখাবচোন। তাৰে মাজত জাফৰিন আহমেদ, চুমি আহমেদ, তামান্না এইসকলে মোক বহুতবাৰ মেছেজ কৰিছে। মই তাকে ভাবিলোঁ আজি দেখাই দিওঁ। আৰু নিমকিৰ ইয়াত জোখ বুলি ক'বলৈ নাই, আপুনি যিমানখিনি ময়দা লয় তাতে ক'লা জিৰা নিমখ দি দিব। আপোনালোকে আজৱাইনো দিব পাৰে, মই নাই দিয়া। তাত আপোনালোকে ধুনীয়াকৈ ময়দাখিনি আপুনি খাস্তা কৰিব লাগিব, কথা সেইটোৱে। আপুনি তাত ডালডা দিও কৰিব পাৰে, ৰিফাইন দিও কৰিব পাৰে। আৰু এই লাডুটো দেখিছেনে, ইমানটো সমান খচি ল'লে হৈ যাব। যেতিয়া আপুনি দেখিব যে লাডু হৈ গৈছে, তাৰমানে আপোনাৰ ময়দাখিনি খাস্তা হৈ গৈছে। এতিয়া কুহুমীয়া গৰম পানী দি ভালদৰে মঠি ল'ব। আৰু মঠি লোৱাৰ পাছত অলপ দেৰি, যেতিয়া বেছি দেৰিলৈকে মঠিব, তাৰ ৰেষ্ট দিয়াৰ কোনো প্ৰয়োজন নাই। ভালদৰে মঠি লোৱাৰ পাছত আপুনি ধুনীয়াকৈ বনাবই পাৰিব। আৰু মই যিহেতু কৈছোঁ যে মই বিক্ৰী কৰিবৰ কাৰণে বনাওঁ, মই বহুতখিনি পাক মোক দৰকাৰ নহয়। সেইটো কাৰণে মই আগৰ ভিডিঅ'টো কৈছোঁ যে মই 2খন বা 3খনেই লওঁ। যদি সৰহকৈ বনাব থাকে তেনেহ'লে মই 3খন লওঁ, নহ'লে মই 2খনেই লওঁ। 2খন ৰুটি একে সমান সমান জোখত আপুনি বনাই ল'ব। আৰু এয়া মই 2খন বেলি লৈছোঁ। আৰু তাৰ মাজত আপুনি অকণমান ৰিফাইন আৰু ময়দা অকণমান দি ল'ব। তেতিয়া আপোনাৰ ধুনীয়াকৈ 2টা ৰুটি একেলগত হৈ যাব। আৰু যেতিয়া 2টা হৈ যাব, তেতিয়া ভালদৰে আপোনালোকে ইয়াক জাপ দি গোলকৈ দীঘলীয়া কৰি ল'ব। যেনেকৈ মই ইয়াত দেখাইছোঁ, ঠিক তেনেধৰণে এনেকৈ জাপি দিব। আৰু এনেকৈ জপাৰ পাছত এতিয়া আকৌ অকণমান ৰিফাইন দিব মাজত, যাতে পাকবিলাক ভালদৰে খোলে। ঠিক তেনেদৰে এনেকৈ ময়দাখিনি দি পেলাই ধুনীয়াকৈ বহল কৰি দিব। আৰু বহল কৰাৰ পাছত এতিয়া এনেধৰণে দীঘলীয়াকৈ গোল কৰি যাব। এতিয়া এইটো ধুনীয়াকৈ যাতে ইটোৱে সিটোৰ লগত ভালদৰে লাগ খাই যায়, সেনেকুৱাকৈ হাতেদি এনেকৈ দীঘল দীঘলকৈ আপুনি বেলা নিচিনা কৰি দিব। তেতিয়া হৈ যাব। এতিয়া দেখিছেনে, একদম ধুনীয়াকৈ লাগ খাই গ'ল। আৰু ইয়াৰ পাছত এতিয়া কটাৰী দি আপুনি কাটি লওক, কিমানটো জোখত আপুনি নিমকিখন বনায়। যদি আপোনাক ডাঙৰ লাগে তেনেহ'লে আপুনি ডাঙৰকৈ কাটিব। আৰু যদি আপোনাক ডাঙৰ নালাগে, মিডিয়াম চাইজতে লাগে, মই যিমানটোত বনাওঁ, তেনেহ'লে মই যিমানটো জোখত কাটিছোঁ সিমানটো জোখত আপোনালোকে কাটি ল'লে হৈ যাব। আৰু ইয়াৰ কোনো কষ্ট নাই বুলিয়েই কৈছোঁ, কাৰণ এয়া হৈ গ'ল কটা। আৰু একেবাৰতে আপোনাৰ 10খন ধুনীয়াকৈ ওলায়। আৰু তাতকৈ যদি আপুনি ডাঙৰ বেলনা পিৰা থাকে তেনেহ'লেতো আপোনাৰ আৰু ইয়াতকৈ বেছি উলিয়াব পাৰিব। আৰু মই এইটো জোখতে বনাওঁ, যিহেতু মই 5 টকাহে লওঁ। আৰু এইটো জোখতে মই বনাই পেলাই ধুনীয়াকৈ গোটেইখিনি এতিয়া বেলি ল'ম। আৰু বেলি পেলাই ভাজি ল'ম। আৰু ভাজিব আপোনালোকে একেবাৰে চিমত ভাজিব, নহ'লে ইয়াৰ পাকবিলাক নুখুলিব আৰু ভালদৰে ভিতৰটো নিসিজিব। এতিয়া ৰিফাইণ্ডত মই ভাজি লৈছোঁ। আৰু ভাজি পেলাই আৰু এটা কথা কওঁ, নিমকিখিনি কেৰাহীতে একদম ৰঙা কৰি নিদিব, কাৰণ নিমকি জাতীয় যিকোনো এনেকুৱা ধৰণৰ বস্তুবিলাক অলপ যেতিয়া বাদামী কালাৰ হ'ব, তেতিয়াই আপোনালোকে নমাই দিব। কাৰণ নমোৱা পাছতো ইয়াৰ কালাৰটো আহি থাকে, নহ'লে ই বেছি ৰঙা হৈ যাব। এইটো এটা কথা মোৰ ফালৰ পৰা কৈ দিছোঁ। আপোনালোকে আশা কৰিছোঁ বুজি পাইছে আৰু বনালে মোক ক'ব।